বনময়ূৰে কালি মেলিলে পিছে অৰণ্যত নহয় গুৱাহাটী প্ৰেছ ক্লাবত গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন দুখনকৈ নতুন গ্ৰন্থ মঙলবাৰে আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ উন্মোচনী অনুষ্ঠানত উন্মোচন হল এগৰাকী লেখিকাৰ দুখনকৈ গ্ৰন্থ তাৰে এখন কাব্য সংকলন বনময়ূৰৰ চালি আৰু লগতে উন্মোচিত হোৱা একেগৰাকী লেখিকাৰ বিদেশ ভ্ৰমণ কাহিনীৰে সমৃদ্ধ লণ্ডন ইউৰোপ ভ্ৰমি আহিলো অসমীয়া সাহিত্য জগতত এটা চিনাকি নাম ৰত্না ৰংচেহনপী এইগৰাকী লেখিকাৰে জাগৰণ প্ৰকাশনে প্ৰকাশ কৰা এই দুইখন গ্ৰন্থ উন্মোচন কৰে পদুমী গগৈ প্ৰকাশ মহন্ত ডক্টৰ পূৰ্ণ ভট্টাচাৰ্য আৰু মাইনী মহন্তই প্ৰেছ ক্লাবত আয়োজন কৰা এই উন্মোচনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি লেখিকা ৰংচেহনপীয়ে দুইখন গ্ৰন্থ পাঠকে আদৰি ল'লে উৎসাহিত হ'ব বুলি মন্তব্য কৰে কাৰ্বি আংলঙৰ বহু লেখকে বহু ভাল ভাল গ্ৰন্থ ইতিমধ্যে অসমীয়া সাহিত্যৰ জগতলৈ আগবঢ়াইছে প্ৰফেসৰ শ্ৰীযুত ৰংবম তেৰাং ছাৰ আৰু ডাক্তৰ জয়ন্ত ৰংপী প্ৰয়াত শামসিং হানছে প্ৰয়াত লংকাম তেৰং পাৰি ৰংপী আৰু অৰুণ তেৰং হাৰ্বে কাথাৰ আৰু অতি শেহতীয়াভাৱে নতুন উদয়মান লেখক অজিত সিংনাৰ আৰু তেনেকে বহুত আছে মই সকলোৰে নাম লৈ এতিয়া শেষ কৰিব নোৱাৰিম সেই সকল বাক্যথিয়াকে অনুসৰণ কৰি ময়ো অসমীয়া সাহিত্যৰ লগত নিজকে জড়িত কৰি মোৰ এই প্ৰচেষ্টাৰে মোৰ এই প্ৰথম পুথি দুখন আপোনালোকৰ হাতত আগবঢ়াই দিছো আপোনালোকে যেন আদৰি লয় অনুষ্ঠানত বিশিষ্ট সাহিত্যিক সাংবাদিক তথা নন্দিনী আলোচনীৰ সম্পাদক মাইনী মহন্তই ৰখা বক্তব্যত কাৰ্বিসকল সাহিত্য সংস্কৃতিৰ দিশত কিমান আগবঢ়া সেই কথা উল্লেখ কৰে বহুত সংখ্যক অসমীয়া বিশিষ্ট লেখক কাৰ্বি হাৱা পানীৰে পুষ্ট হৈ কাৰ্বি বতাহ খাই কাৰ্বি পানী খাই বহুত বিশিষ্ট লেখকৰ জন্ম হৈছে যাক আমি বসন্ত দাসৰ পৰা মৌচুমী কন্দলী মনালিসা শইকীয়া এইসকলক ক'ব পাৰোঁ যে কাৰ্বি সেই পাহাৰখনে হয়তো বিশেষ ধৰণে অনুপ্ৰাণিত কৰে এইকাৰণে তাৰ পৰা সৃষ্টিশীল সাহিত্যৰ ইমান সৃষ্টি মানে হৈছে আৰু আমি সকলোৱে জানো কিন্তু আমিহে জানো কেৱল বাহিৰত বহুতেই নাজানে যে যি সময়ত তুলসীদাসৰ ৰামায়ণ ৰচনা হৈছিল সেই একে সমকালীন সময়ত কাৰ্বি ৰামায়ণ অসমত প্ৰথম ৰামায়ণখন ৰচনা হৈছিল কিন্তু নাজানে সেইটো কথা বহুতেই নাজানে যে উত্তৰ পূৰ্বাঞ্চল বুলি ক'লে যে ৰামায়ণ তুলসীদাসৰ একে সময়ত যে অসমত এখন ৰামায়ণ ৰচনা হৈছিল আৰু মাধৱ কন্দলীৰ ৰামায়ণখনৰ কথাও কোনে নাজানে যে সেইখিনি সমকালীন সময়ত মাধৱ কন্দলীৰ ৰামায়ণ য'ত তেওঁক অনুপ্ৰাণিত কৰিছিল যে এজন কছাৰী ৰজাই সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো লম্ভা পৰিহৰি খাৰুদ্ৰিত মহামাণিক কৰ বোলে কাব্যৰস কিছু দিলো দুগ্ধক মথিতে যেন কৃত মহামাণিক্য কছাৰী ৰজাৰ অনুপ্ৰেৰণাৰ উৎসাহত মাধৱ কন্দলীয়ে ৰামায়ণ ৰচনা কৰিছিল এইখন অসমত অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈয়েও অসমৰ গ্ৰাম্যাঞ্চলৰ সকলো মহিলা সাহিত্য আৰু সামাজিক ক্ষেত্ৰত সচেতন হৈ থাকিবলৈ আহ্বান জনায় তেওঁ ব্যস্ততাৰ মাজতে ৰত্নী ৰংচেহনপীৰ সাহিত্য চৰ্চাক প্ৰশংসা কৰে প্ৰকাশ কৰিছে আৰু বনময়ূৰৰ চালি কিয় দিছে তেওঁ এই কথাখিনি সদৰ্থকভাৱে নিজৰ বক্তব্যত দাঙি ধৰিছে আনখন ভ্ৰমণ কাহিনী কবিতা হৈছে মানুহৰ অন্তৰাত্মাৰ আত্মিক চেতনাৰ দ্যুতি মানুহৰ অন্তৰত যিখিনি এটা অন্তৰাত্মাই ক'ব সেই কথাখিনি চেতনা সঞ্চাৰিত হৈ যিখিনি উপলব্ধি আহিব সেইখিনিয়ে কবিতা হিচাপে প্ৰথম নিজৰ মনৰ মাজতে গণ্য কৰা হয় অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই অসমীয়া ভাষা সাহিত্য আৰু সামাজিক প্ৰেক্ষাপট সামৰি সাৱলীল বক্তব্য দাঙি ধৰে ডিমা হাছাৰ নেতাই বিষয়াই কিন্তু সেই গোটেই গোচৰবিলাকত হাৰিছিল নদী বান্ধৰ বিৰুদ্ধে এটা চিৰিজ তৈরি কৰোঁতে এটা নেশ্যনেল মুভমেণ্ট খাৰা হৈছিল মই তেতিয়া যিবিলাক কথা কৈছিলোঁ এতিয়া সেইখিনি হুবহু প্ৰমাণ হ'বলৈ গৈ আছে মানুহে দেখিছে
যদিও মুভমেণ্টটো সীমিত হ'ল কিন্তু এই কথাটো মোৰ মনলৈ আহিছে যে আচলতে সাহিত্যিক হ'বলৈ হ'লে মানুহে কয় সংবাদ সাহিত্যৰ কথা কয় আৰু ময়ো আচলতে লক্ষধৰ চৌধুৰীৰ মানুহ বিচাৰি নামৰ কিতাপখন যদি মাইনী মহন্তৰ মনত আছে আৰু মহন্তৰ মনত আছে তেনেহ'লে মানুহ বিচাৰি এই কিতাপখনত গল্পৰ শৈলীৰে কিছুমান কথা সঁচা অলিখিত সৰু সৰু মানুহৰ কথা লিপিবদ্ধ কৰিছিল আৰু সেইখনে মোক সাংঘাতিকভাৱে আকৰ্ষিত কৰিছিল গোটেই জীৱন এতিয়াও মই তাৰ বেটুপাতটোলৈকে মোৰ মনত আছে লেমেণ্টৰ সৈতে ব্ৰাউন কালাৰৰ বেটুপাতটো সেইটো মোৰ মনত আছে আৰু সেই তাত লিখা সৰু সৰু চৰিত্ৰবিলাক এতিয়াও মোৰ মনত সেইবিলাক চৰিত্ৰবিলাকে ওলোলায় আৰু মই সেইবাবে অনুভৱ কৰোঁ মানুহৰ প্ৰত্যেকৰে জীৱনত আধৰুৱা জীৱনৰ অলিখিত এক অধ্যায় যিমানেই প্ৰখ্যাত ব্যক্তি নহওক যিমানেই প্ৰখ্যাত সাহিত্যিক নহওক কিয় তেওঁৰ জীৱনৰ আধৰুৱা জীৱন বুলি মই কৈছোঁ আধৰুৱা জীৱনৰ অলিখিত একোটা অধ্যায় থাকে যিখিনি তেওঁৰ ভিতৰৰ কথাখিনি বেলেগ এক চৰিত্ৰৰ মাধ্যমেৰে প্ৰকাশ কৰে কিন্তু খুব প্ৰত্যেকৰে মনত থাকে কেতিয়াবা মোক মৃদুলহঁতে কয় কিবা কিতাপ লিখিবলৈ কালাৰ ক্লাছৰ ভাস্কৰ বৰ্মনে এবাৰ মোৰ গোটেই লেখাবিলাক গোটাই নি মোৰ ঘৰত দি থৈ আহিল মই জীৱনত ৩,০০০ৰ ওপৰত প্ৰবন্ধ লিখিছোঁ আৰু প্ৰায় ৫০০মান ব্যক্তিৰ সৰু সৰু মানুহৰ জীৱনৰ কথা লিখিছোঁ ক'ৰবাত নিজৰ নামত ক'ৰবাত বেলেগ নামত সেইখিনি মই কেতিয়াও সংগ্ৰহ কৰা নাই কেতিয়াও মই কিতাপ লিখাৰ কথা ভবা নাই কিতাপ আকাৰ প্ৰকাশ কৰাৰ কথা ভাস্কৰ বৰ্মনে দি থৈ অহা বা আমাৰ অফিচতে কাম কৰে তাই মোৰ তেনেকুৱা বস্তুবিলাক কালেক্ট কৰি থৈছিল মোক দিছিল আমাৰ বনশ্ৰী গগৈ বুলি ছোৱালীজনী কিন্তু মই বোলো এইখিনি তোৰ তাতে ৰাখ এতিয়া মোৰ ফটকে এই কথাটো এইবাবে মনলৈ আহিল কাৰ্বি আংলঙত যদি মই কাৰ্বি আংলঙৰ ওপৰতো প্ৰায়বিলাক জেগালৈ এনেকুৱা অসমৰ কোনো জেগা নাই যিবিলাক জেগালৈ আচলতে মই যোৱা নাই আৰু সেইবিলাক দুৰ্গম জেগালৈ গৈছোঁ যিবিলাক জেগালৈ আচলতে দেহৰক্ষী নোলোৱাকৈ মানুহ নাযায় এই বিচৰণ কালত মই এটা কথা অনুভৱ কৰিছোঁ যে অসমৰ সকলো জেগা যদি দেখা কোনোবা সাহিত্যিক সাংবাদিক আছে তেনেহ'লে তাৰে এজন হ'ল হাইদৰ হুছেইন এজন হ'ল হোমেন বৰগোহাঁই এইটো মই বিশ্বাস কৰোঁ এই কথাটো মই বিশ্বাস কৰোঁ যে হোমেন বৰগোহাঁই বা হাইদৰ হুছেইন সেইকাৰণে অসমৰ জনবিন্যাস অসমৰ ভূগোল অসমৰ প্ৰাকৃতিক বৈচিত্ৰ্য অসমৰ সাজ সজ্জাৰ পাৰ্থক্যভেদে তেওঁলোকৰ সংস্কাৰ তেওঁলোকৰ সংস্কৃতিক যিটো তুলি ধৰাৰ প্ৰয়াস এই কথাখিনি তেওঁলোকে গভীৰভাৱে উপলব্ধি কৰিব পাৰে মোৰ জীৱনত মই যদি ক্ষুদ্ৰ সাংবাদিক যদিও মই চন্দ্ৰপ্ৰসাদ শইকীয়াৰ প্ৰতি ঘনিষ্ঠভাৱে মই পাইছোঁ নিবাৰণ বৰা বহুদিন মোৰ ঘৰত ভাত খুৱাই মই ৰাখিছোঁ মহেন্দ্ৰ বৰঠাকুৰ মই পাইছোঁ নীলমণি নলিনীদেৱৰ বৰঠাকুৰ চাইছোঁ পুলক বৰুৱা ভদ্ৰ বৰা এইবিলাক ব্যক্তিক লৈ বহু আড্ডা বিভিন্ন সভাত দিছোঁ দিওঁতে বিভিন্ন সময়ত আলোচনা কৰোঁতে অৱনীন্দ্ৰ বৰাৰ পৰা আৰম্ভ কৰি প্ৰণৱ বৰ্মনলৈকে সময়ৰ লগে লগে যি পৰিৱৰ্তন হৈছে কাব্য ক্ষেত্ৰখনলৈ হওক সাহিত্য ক্ষেত্ৰখনলৈ হওক যি পৰিৱৰ্তন আহিছে সেই বিৱৰ্তনে কিন্তু এটা চাৰ্কুল যেনেকৈ ঘূৰাই নিয়ে আমি আজি আকৌ শংকৰদেৱৰ কথা পাতিব লগা হৈছে যিজন আচলতে অসমীয়া সাহিত্য জগতৰ গৈ তেওঁ আই বিচাৰি পায় আইৰ ওপৰতো তেওঁ এটা কবিতা লিখিছে সমস্ত তীৰ বিৰণিৰে তুমি আকাশৰ তৰা হ'বৰ বহুদিন হ'ল যিটোৱে প্ৰত্যেকৰ অন্তৰত হেন্দুলনি ফুলে
প্ৰকাশ কৰা নাযায়। তোমাৰ মমতাৰে হেন্দুল দুখ মোৰ লৰালি, মোৰ শৈশৱ, মোৰ যৌৱনৰ মুঠি মুঠি অজস্ৰ সপোনেৰে গঢ়া, সপোনেৰে জীৱন গঢ়াৰ চেষ্টা, সকলো শূন্য হৈ গ'ল মোৰ আশপাশ। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা গুৱাহাটী কমাৰ্চ কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা কবি ডক্টৰ পূৰ্ণ ভট্টাচাৰ্যই অসমীয়া কবিতাত শব্দৰ প্ৰয়োগ আৰু নীলমণি ফুকনৰ কবিতাত শব্দৰ বাছনিক লৈ এক সুন্দৰ বিস্তৃত ব্যাখ্যা দাঙি ধৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অসম লেখিকা সন্থাৰ প্ৰায় সংখ্যক বিষয়ববীয়া উপস্থিত থকাৰ লগতে বহু সংখ্যক সাহিত্য অনুৰাগী উপস্থিত থাকে। কেৱল সাহিত্যৰ ছাত্ৰ হিচাপে মাজে মাজে দুই এখন সভালৈ আহোঁ, কাৰোবাৰ আন্তৰিক আবেদনত সঁহাৰি দি। ৰত্না বাইদেউক আজি 2 বছৰমানৰ আগৰ পৰা লগ পাইছোঁ। মই কবিতাত গৱেষণা কৰিছিলোঁ, আধুনিক অসমীয়া কবিতাত ডক্টৰ শৈলেন ভৰালীৰ তত্ত্বাৱধানত। পৰৱৰ্তী সময়ত কবিতাৰ বিষয়ে সমালোচক নহ'লেও অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।